এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে ঋতুস্মিতা তামুলী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিজেপিয়ে 400তকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটোৱাৰ কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত মন্তব্য। ৰাজ্যৰ 4টা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত। বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান অব্যাহত। কাইলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ। ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ICC পুৰুষৰ T20 বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ 15জনীয়া দল ঘোষণা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। বিজেপিয়ে 400খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ তুলিছে। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে। শ্ৰীশ্বাহে কয় যে এই দাবী সম্পূৰ্ণ ভিত্তিহীন। তেওঁ কয় যে বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ পোষকতা কৰে। বিজেপিয়ে সমগ্ৰ দেশত ভাল সঁহাৰি লাভ কৰা বুলিও নেতাগৰাকীয়ে দাবী কৰে। কৰ্ণাটকৰ হাছান সংসদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেৱান্নাৰ অশালীন ভিডিঅ' সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত বিজেপিৰ স্থিতি স্পষ্ট কৰি শ্ৰীশ্বাহে কয় যে তেওঁৰ দলে মহিলাৰ বিৰুদ্ধে যিকোনো অপৰাধ সহ্য নকৰে আৰু বিষয়টো সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পোষকতা কৰে। মহিলাৰ বিৰুদ্ধে এনেধৰণৰ অপৰাধৰ সৈতে জড়িত ব্যক্তিক কঠোৰ শাস্তি বিহিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। সেই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। নিৰ্বাচন হ'বলগীয়া 4টা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ইপিনে নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে ভোটগ্ৰহণ হ'বলগীয়া কেন্দ্ৰসমূহত নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা নিৰ্বাচন বিভাগসমূহে নিশ্চিত কৰিছে। প্ৰতিটো ভোটকেন্দ্ৰলৈ আহি ভোটদান কৰাৰ বাবে ইচ্ছুক জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক ভোটদানৰ সুবিধা কৰি দিয়াৰ বাবেও উপযুক্ত ব্যৱস্থা লোৱা হ'ব। তদুপৰি 50% ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী আৰু EVM কঢ়িয়াই নিয়া বাহনসমূহত GPS সংলগ্ন কৰা হ'ব। ৰাজ্যৰ 4টা সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত 7 মে'ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই 4টা সমষ্টিত বৰ্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা কৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনত মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত 6গৰাকী মহিলা প্ৰাৰ্থী। এই নিৰ্বাচনত মুঠ 81,49,091গৰাকী ভোটদাতাই ভোটদান কৰিব। ভোটদাতাসকলৰ ভিতৰত 41,544গৰাকী পুৰুষ, 40,48,436গৰাকী মহিলা ভোটাৰ আৰু 111গৰাকী তৃতীয় লিংগৰ ভোটাৰ। এই ভোটদাতাসকলে 9,516টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী, দুধনৈ, চমুৰিয়াকে আদি কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰৰ ৰাজগড় বিহুতলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা দেশৰ লগতে অসমতো ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছে। প্ৰসংগক্ৰমে তেওঁ সম্প্ৰতি ৰাজ্যৰ প্ৰায়বিলাক সমস্যাই সমাধানৰ পথত বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চমৰীয়াৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সহযোগ সঁহাৰি প্ৰত্যক্ষ কৰি উৎসাহিত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ ৰংজুলিত গুৱাহাটী লোকসভা সমষ্টিৰ বিজয় সংকল্প সমাৱেশ শীৰ্ষক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিয়ে আজি গুৱাহাটীৰ লালমাটিত ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ প্ৰচাৰ চলায়। অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাই মহানগৰী চানমাৰীত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকী হৈ প্ৰচাৰ চলায়। আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ ধুবুৰী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে বাক্সাৰ থমনাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায় সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণৰ সহযোগিতাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ জয় নিশ্চিত কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যৰ বাবে জনসাধাৰণ অতি আনন্দিত কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী এইদৰে কয় মেত হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰু কেইটামান দিন বাকী ইতিমধ্যে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে তেওঁৰ লোকৰ মাজত তৎপৰতা বৃদ্ধি পাইছে আৰু এইখিনি সময়তে সমান্তৰালকে কোকৰাঝাৰ জিলা প্ৰশাসনেও এই নিৰ্বাচনৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সাজু হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ 9টা বিধানসভা পৰিছে ক্ৰমে পৰ্বতজৰা বাউসুংগুৰি কোকৰাঝাৰ দতমা গছেগাঁও চিডলি চিৰাং বিজিনী মানাস আৰু বাক্সা কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ মুঠ 12জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে ইয়াৰ ভিতৰত বিপিএফ ইউপিপিএল কংগ্ৰেছ তৃণমূল কংগ্ৰেছ বিপিআই আৰু নিৰ্দলীয় পাৰ্টি এই 12জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 14,84,571 ভোটাৰ ইয়াৰ 77,41,328 পুৰুষ আৰু 7,43,235 মহিলা ভোটাৰ বিভিন্ন দল আৰু পাৰ্টীয়ে নিজৰ নিজৰ পাৰ্টীৰ হৈ প্ৰচাৰ তীব্ৰ গঢ়ি তুলিছে এনডিএ পাৰ্টীৰ জয়ন্ত বসুমতাৰী হয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিভিন্ন স্থানত প্ৰচাৰ কৰাটো পৰিলক্ষিত হৈছে আনপিনে বিপিএফৰ সভাপতি হাগ্ৰমা মহিলাৰীয়ে কাম্পা বৰগিয়াৰী হৈ প্ৰচাৰ চলাইছে সমান্তৰালকৈ কংগ্ৰেছৰ গৰ্জন মুছাহাৰী টিএমচিৰ গৌৰী শংকৰ চৰণীয়া বিপিআইৰ ললিত পেগু নিৰ্দলীয় পাৰ্টীৰ বিনীতা ডেকা অজয় নাৰ্জাৰী ৰঞ্জয় ব্ৰহ্ম জ্যোতিষ দাস বিভিন্ন স্থানত প্ৰচাৰ কৰাটো পৰিলক্ষিত হৈছে ইফালে বাক্সাৰ সোণবাৰী শালবাৰীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ময়ো কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ কাৰ্য চলায় মন্ত্ৰী ব্ৰহ্মই সংবাদ মাধ্যমত উল্লেখ কৰে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 10খন আসনি লাভ কৰিব বাক্সা জিলাত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয় বাক্সা নিৰ্বাচনী জিলাত মুঠ 946টা ভোট কেন্দ্ৰ 4টা বিধানসভা সমষ্টিৰ মুঠ 8,06,518 গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰি 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু 4 নম্বৰ ওদালগুৰি দৰং ওদালগুৰি লোকসভা সমষ্টিত প্ৰাৰ্থীটো ভাগ্য নিৰ্ণয় কৰিব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচন নিয়াৰিকৈ আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বাক্সা জিলা প্ৰশাসন ইতিমধ্যে সাজু উঠিছে বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বাক্সা জিলাখনৰ অন্তৰ্গত নৱগঠিত 41 নম্বৰ মানা বিধানসভা সমষ্টি 42 নম্বৰ বাক্সা বিধানসভা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু 43 নম্বৰ তামুলপুৰ বিধানসভা সমষ্টি 44 নম্বৰ গড়েশ্বৰ বিধানসভা সমষ্টি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে বাক্সা জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কৃষ্ণা বৰে উল্লেখ কৰা অনুসৰি বাক্সা জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 8,06,518 গৰাকী ইয়াৰে পুৰুষ ভোটাৰ 4,05,001 গৰাকী আৰু মহিলা ভোটাৰ 4,01,517 গৰাকী আনহাতে অহা 7 মেত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ ল'বলগীয়া বিধানসভা সমষ্টি হিচাপে 41 নম্বৰ মানা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 2,04,3 গৰাকী ইয়াৰে পুৰুষ ভোটাৰ 1,01,250 গৰাকী আৰু মহিলা ভোটাৰ 99,153 গৰাকী 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 1,94,451 গৰাকী ইয়াৰে পুৰুষ ভোটাৰ 96,491 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 97,960 গৰাকী ইপিনে জিলাখনত 1000 পুৰুষ ভোটাৰৰ বিপৰীতে 991 গৰাকী মহিলা ভোটাৰ আছে জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 940টা ইয়াৰে মানা বিধানসভা সমষ্টিত 237টা বাক্সাত 240টা ভোট কেন্দ্ৰ আছে বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকা আৰু অজয় কুমাৰ ৰায়ে বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে তদুপৰি মন্ত্ৰীগৰাকীয়ে মাজৰাবাৰী আৰু পালেংবাৰীতো 2খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ গোৱালপাৰা জিলাৰ গুচাইডুবি আৰু সোণাৰীত নিৰ্বাচনী প্ৰচাৰ চলায় ইফালে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ হাটচিঙিমাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে আজি অৱসৰ ল'বলগীয়া জিলাখনৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ 7 গৰাকীকৈ শিক্ষক কৰ্মচাৰীক অৱসৰৰ দিনটোতে দিবলগীয়া আটাইকেইখন পেঞ্চন সম্পৰ্কীয় নিৰ্দেশনা প্ৰদান কৰে পৰৱৰ্তী বাতৰি শুনক ঋতুস্মিতা তামুলীৰ পৰা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী সঞ্চালক প্ৰধান বসুধা গুপ্তাই আজি অৱসৰ গ্ৰহণ কৰে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া শ্ৰীমতী গুপ্তাই দীৰ্ঘদিন ধৰি আকাশবাণীৰ সৈতে জড়িত হৈ থকাৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল কাইলৈ ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া অসমৰ মৌচুমী চক্ৰৱৰ্তীয়ে
আকাশবাণী বাতৰি বিভাগৰ নতুন সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। গুৱাহাটীৰ ধুবুৰী বৰপেটা আৰু কোকৰাঝাৰত অহা 7 মেত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ নিৰ্বাচনী জিলাত অহা 2 মে আৰু 3 মেত পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰা হ'ব। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি পোষ্টেল বেলটৰ জৰিয়তে ভোটদান সুচাৰুৰূপে সম্পন্ন কৰিবলৈ শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এটা সহায়তা কেন্দ্ৰ স্থাপন কৰা হ'ব। সহায়তা কেন্দ্ৰটো পুৱা 10:30 পৰা সন্ধিয়া 5 বজালৈ খোলা থাকিব। ইপিনে ধুবুৰীতো তৃতীয় পৰ্যায়ত হ'বলগীয়া ৰাজ্যখনৰ 4টা লোকসভা সমষ্টিৰ বাবে আজিৰে পৰা 6 মেলৈ পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কাৰ্য আৰম্ভ কৰা হৈছে। তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ পৰা চলিত বছৰত হজলৈ ৰাওনা হোৱা লোকসকলক সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়। সন্থাই হজ যাত্ৰীসকলৰ ঘৰে ঘৰে গৈ ইছলামিক ৰুমাল, টুপি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হজলৈ গৈ ৰাইজৰ মংগলৰ বাবে দোৱা কৰিবলৈ আহ্বান জনায়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ICC পুৰুষৰ T20 বিশ্বকাপ 2024ৰ বাবে ভাৰতীয় 15জনীয়া দলটো ঘোষণা কৰিছে। ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু হাৰ্দিক পাণ্ডিয়াক উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত স্থান লাভ কৰা বাকীসকল হৈছে যশস্বী জয়সৱাল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, ঋষভ পন্ত, সঞ্জু ছেমছন, শিৱম দুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষয় পেটেল, কুলদীপ যাদৱ, যশৱেন্দ্ৰ চহল, অৰ্শদীপ সিং, জসপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ। বাছনি সমিতিয়ে লগতে অতিৰিক্তভাৱে 4জন খেলুৱৈকো বাছনি কৰিছে। অতিৰিক্ত খেলুৱৈসকল হ'ল সুমন গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেজ খান। ভাৰতে বিশ্বকাপত অহা 5 জুনত নিউয়ৰ্কত প্ৰথমখন খেল আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানছ ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰত আৰু বাংলাদেশৰ মহিলা ক্ৰিকেট দলৰ মাজৰ 5খনীয়া T20 শৃংখলাৰ ছিলেটত অনুষ্ঠিত দ্বিতীয়খন খেলত বাংলাদেশে ভাৰতক জয়লাভৰ বাবে 120 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহা পৰলৈকে ভাৰতে 3 অভাৰত এটা উইকেটৰ বিনিময়ত 19 ৰান কৰি খেলি আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী 5 দিনত বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বৰপেটা চহৰৰ গায়ন হাটীৰ নিবাসী সাংস্কৃতিক সংগঠক অধৰ চন্দ্ৰ গায়নৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিজেপিয়ে 400তকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটোৱাৰ কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত মন্তব্য। ৰাজ্যৰ 4টা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান অব্যাহত। কাইলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ। ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ICC পুৰুষৰ T20 বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ 15জনীয়া দল ঘোষণা। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।